বিষ্ণুদূতৰ প্ৰশ্নত যমদূতৰ ধৰ্মৰ লক্ষণ আৰু অজামিলৰ পাপ কথন। কৃষ্ণ। হে ভৈলায়াকী বিপ্ৰৰম ৰণ সন্নিহিত তিনি গোট যমদূত আগে উপস্থিত। হে ৰাম ভয়ংকৰ দেহা যেন আংগাৰৰ পুঞ্জ। হে ৰাম ভয়ংকৰ দেহা যেন আংগাৰৰ গুঞ্জ। হে ৰাম যেন পুৰা শিৰীষভ ভয়ংকৰ বাহু। হেদি আঁকি আছে যেন তিনি গোটা বাহু। একা হাতে ডাংগা আউৰ হাতে পাশ জৰি। শৰীৰৰ ৰোমই আছে স্বভাৱে হৰি। বিকট পিংকত দেহা কুৰূপ সৰ্বাংগ। ভেঁকুৰা ভেঁকুৰি ভৰি থুলন্তৰ জাংগ। অজামিলৰ প্ৰশ্ন অৰ্থাৎ যমদূতৰ আকৃতি কৈ আছে। যমদূতৰ আকৃতি ঠিক এনেকুৱা আৰু। হে প্ৰচণ্ড বতাহে যেন নাকৰ উশাস। উলমিলে পেট যেন হে ৰাম বৰ মোৰ বাস। হে ৰাম বজ্ৰ কলৰ মুখ। বক্ৰাকাৰ মুখ ইয়াতি বিকৃত কুৰূপ। নাক দন্ত সাক্ষাৎতে দেখি অন্ধকূপ। হে ৰাম ঈশ্বৰ দৰ্শনেৰে আছে অধৰ কামুৰি। দেখিয়া হে ৰাম দেখিয়া দ্বিজৰ যেন ঠাট্টু গইলা উৰি। যমদূতৰ আকৃতি বিকৃতি দেখা পায় অজামিল ব্ৰাহ্মণৰ একদম মানে জীৱটো কি কৰোঁ কি নকৰোঁ কৰি আছে আৰু। সেই মোক নিবে আইলে ইটো তিনি যমদূত। পাইলে অন্তকালে ভয় হৈলা আদভূত। কম্পে তনু দিছে তেজি লেই কমল মূত্ৰ। খা কৈক গইল মোৰ নাৰায়ণ পুত্ৰ। যমদূতক দেখি তাৰমানে অজামিলৰ এই ভয়তে মানে শৌচ পেচাব গেছে কাপোৰে কানি। আৰু অজামিলৰ সৰু পুতেকৰ নাম আছিল নাৰায়ণ। সেই ভয়তে মানে নাৰায়ণক মাতছি অ বাছা নাৰায়ণ ক'ত গেলি তই। সেই এতেকে বোলন্তে দূতে ধৰিল বিপ্ৰক। এই হৃদয়ৰ পৰাই আনে আজুৰি জীৱক। এই মহাপীৰা পাই বিপ্ৰ ভৈলাই চেতন। এই দিলায়ত ৰাৱে ৰাম ৰিংগ আশা নাৰায়ণ। যেতিয়া ব্ৰাহ্মণৰ জীৱটো মানে হৃদয়ৰ পৰাই কাঢ়ি আনছি যমদূতে তেতিয়া মানে ভয়তে দুখতে দুখ পাই মানে সৰু পুতেকক খুব টানকৈ গেৰি মাৰছি অ বাছা নাৰায়ণ তই ক'ত আছা আহ। হে জীৱ বাজ কৰি ভৰাই যাতনা দেহাত। দিলে পিঠি এই ফটা বান্ধ কৰি পাছ হাত। এই লগাই দোল গলত চামৰ জৰি আনি। নৰকত এই নৰকত আজুৰি নেই পেলাই বেটানি। কি হ'ল ব্ৰাহ্মণৰ জীৱটো বাস কৰি আনি মানে হাত ভৰি মানে পাছত দিশিৰ কৰি বান্ধি ল'লা।
বান্ধি লৈ তাৰমানে কি কৰিলে আজুৰি নেই পেলাই বেতানি অৰ্থাৎ পাপ কৰিছিলতো অজামিল ব্ৰাহ্মণে সেইকাৰণে নৰকত পেলাবাক লাগি টানি লৈ গুচি গ'ল। এই ৰাম খেহি বেলা চাৰি বিষ্ণু দূত ভ্ৰমে সুখে কৃষ্ণৰ কীৰ্তন শুনে মৰন্তৰ মুখে এইটা কপিৰা কৰে কোন অধম পামৰে এই বুলি খেদি গৈলা চাৰি সিদ্ধ বৰে। আচলতে ভগৱানৰ নাম বহুত, কিন্তু তাৰে ভিতৰত 8টা মেইন। যেনে আমি সেই 8টা নাম যদি দিনটোৰ ভিতৰত একবাৰ হ'লেও ল'ব পাৰোঁ তেতিয়াহ'লে হয়তো ভগৱন্তই আমাক কৃপা কৰিব। সেই 8টা নাম হৈছে অচ্যুত কেশৱ বিষ্ণু হৰি সত্য জনাৰ্দন শংখ নাৰায়ণ। অৰ্থাৎ যদিও পুতকৰ নাম অজামিল আছিল, কিন্তু যদিও ব্ৰাহ্মণৰ নাম অজামিল আছিল, কিন্তু পুতকৰ নাম থৈছিল নাৰায়ণ। সেয়েহে ব্ৰাহ্মণে পুতকক মাতান্তে অৰ্থাৎ ভগৱানৰ নামটো মুখত আছিল। সেইকাৰণে পাৰিলে আমি মুখেদিতো লোৱা যায়ে, অৰ্থাৎ জনাবিলাকে ঈশ্বৰৰ নাম দিনটোত লয়ে, একবাৰ হ'লেও লয়। কিন্তু এই 8টা নামৰ ভিতৰত যদি আমি ল'ৰা ছোৱালীৰ যেতিয়া আমাৰ এই যে জন্মকৰণ কৰে, সেই 8টা নামৰ ভিতৰত যদি সেই 8টা নামৰ আশাৰ বা নাম বান্ধ সেৱা কৰি থ'ব পাৰোঁ তেতিয়াহ'লে আমিও অজামিলৰ দৰে হয়তো মুক্তি লাভ কৰিব পাৰোঁ, যদি ভগৱন্তই কৃপা কৰে। হে ৰাম, তাৰপিছত কি হ'ল যে অজামিলে কি কৰিলে, নাৰায়ণ বুলিলে। যমদূতে আহিল সঁচা কথা, কিন্তু বিষ্ণুদূতো আহিল যে ভগৱানৰ নাম লৈছি আৰু যমদূতে কেনেকৈ শাস্তি দিব। মৃত্যুৰ সময়ত যিয়ে নেকি ভগৱন্তৰ নাম মুখত আহে, নাহেয়ে প্ৰায়বিলাকৰ, যাৰ আহে সিয়ে সৌভাগ্যশালী আৰু সি নিষ্পাপী, তাৰ পাপ নাথাকে। বিষ্ণুদূত আহি গেল। হে ৰাম, এই তাৰা এহি বুলি খেদি গৈলা চাৰি সিদ্ধ বৰে মৰন্তলে নাম তাকো কৰে দণ্ড এই ৰহ চক্ৰে কাটি কৰ খণ্ড খণ্ড আমাৰ প্ৰভুৰ নাম লৈলে হুয়াত ৰাখ নাহি ভয় বুলি খবে তেজি লায়াত আস। যমদূতক বিষ্ণুদূতে খেদি গেছি। আমাৰ ভগৱান প্ৰভুৰ নাম লৈছি আৰু তাক কেনেকৈ কি কৰিবি তহঁতে। এই ভকত কপিৰা পাইলে পৰময় আপদে হে ৰাম পৱন সঞ্চাৰে পাইলে চাৰি পাৰিষদে এই চাৰ বিপ্ৰ কপাৰন্তে আশে গেৰি হে ৰাম হে কোবাইবে লাগিলা দূত সমস্ত কবেৰী। এই বিষ্ণুদূতে আৰু যমদূতক ধামাধুম কোবাব ধৰিছে আৰু খেদি যায়। হে ৰাম চাপৰ চুলাৰী এই ঘৰ কাটিৰ প্ৰহাৰ চবৰতে দুই গাল ভৈলা ভিন্দকাৰ হে কেহুকিল ফুকুতিলা থিৰ দিলা চোতা এই গদাৰ কোবত পিঠি ভৈলা গোটা গোট। একেবাৰে আৰু বিষ্ণুদূতে যমদূতক ঠেকচি মাৰি আছে আৰু ঠেকচি মাৰিলে মানে চৰত গাল ফিকি গেল, গদাৰ কুকুত মানে আৰু সিহঁতৰ মানে হৈছি আৰু হ'ব লগাখিনি। সেই অনেক কাতৰ কৰে দূতে গেৰি পাৰি কৌতুকে শাসন্ত তাক এই দেখি সিদ্ধ চাৰি সেই নমাৰি এৰিলা প্ৰাণে ভয় দেখাই বৰ
হাতৰ এৰাই তিনি দুতে দিলা লৰা। এই কাকুতি যেতিয়া আৰু যমদূতে মানে বিষ্ণুদূতক কাকুতি মিনতি কৰিলে তেতিয়া যমদূতে মানে এৰা দিলে অজামিলক। কাকুতি মিনতি